নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা য'ত তেওঁলোকে 262টা ৱৰ্ক পাৰ্চন পদৰ বাবে আবেদন বিচাৰিছে আৰু গোটেইকেইটা পদৰ পোষ্টিং হেডকোৱাৰ্টাৰ দুলিয়াজানতেই হ'ব আৰু ইয়াত আবেদন কৰা কেণ্ডিডেটৰ নৰ্মেল কেণ্ডিডেটেতো আবেদন কৰিব পাৰিবই তাৰ লগতে যিসকলে এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিছে আইদাৰ ITI ট্ৰেডত হওক বা ডিপ্ল'মা ট্ৰেডত হওক যদি তেওঁলোকে কৰিছে তেওঁলোকৰ বাবে এটা সুযোগ আহিছে কাৰণ তেওঁলোকৰ এই ট্ৰেইনিংটো এজ এ এক্সপেৰিয়েঞ্চ ইয়াতে কাউণ্ট কৰি পেলাই তেওঁলোকক আবেদনৰ বাবে সুযোগ দিছে গতিকে পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ ইয়াত পদটোৰ নাম মই অলৰেডি ক'লোৱে ৱৰ্ক পাৰ্চন বুলি হয় পদটোৰ নাম আৰু ইয়াত মেইনলি তিনিটা কেটেগৰীত ভাগ কৰা আছে ইয়াতে গ্ৰেড পে যিটো পে স্কেল 26,600ৰ পৰা ষ্টাৰ্ট হৈ পেলাই 90,000লৈকে আছে এটা য'ত মেট্ৰিক পাছ বিচাৰিছে লগতে ছেকেণ্ড ক্লাছ বইলাৰ এটেণ্ডেঞ্চ চাৰ্টিফিকেট লাগিব এইটো কেটেগৰীৰ 14টা পোষ্ট আছে নেক্সট মিনিমাম 3 ইয়াৰ্ছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ সৈতে যিসকলে কনষ্টেবল হিচাপে কাম কৰিছে BSF CRPF ITBP তেওঁলোকে আবেদন কৰিব য'ত 44টা পদ আছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পেলাই ফায়াৰ এণ্ড ছেফটিত যদি ডিপ্ল'মা বা চাৰ্টিফিকেট কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু তেওঁলোকৰ হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব 51টা পোষ্ট আছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিপ্ল'মা বা চাৰ্টিফিকেট ইন চেনিটাৰী ইনস্পেক্টৰ কোৰ্চ বা ডিপ্ল'মা চাৰ্টিফিকেট ইন হেল্থ ইনস্পেক্টৰ যদি কৰিছে তেওঁলোকৰ বাবে পদ আছে দুটা পদ আছে তেওঁলোকৰ বাবে নেক্সট গ্ৰেড পে 32,000ৰ পৰা আৰম্ভ হৈ 1,27,000ৰ বাবে কেইটামান পদ আছে য'ত মেট্ৰিক পাছৰ লগতে ফাৰ্ষ্ট ক্লাছ বইলাৰ এটেণ্ডেঞ্চ চাৰ্টিফিকেট থকাৰ বাবে 14টা পদ আছে BSc নাৰ্ছিং কৰাসকলৰ বাবে এটা পদ আছে গ্ৰেজুৱেশ্যন কৰি পেলাই হিন্দী বা ইংলিছ যাৰ আছে তেওঁলোকে এজ এ ট্ৰান্সলেটৰ তাত পোষ্ট আছে মিনিমাম 6 মান্থছৰ কম্পিউটাৰ এপ্লিকেশ্যনো থাকিব লাগিব তেওঁলোকৰ বাবে এটা পোষ্ট আছে নেক্সট গ্ৰেড পে 37,500ৰ পৰা 1,45,000ৰ ভিতৰত যিকেইটা পোষ্ট আছে তাত মেট্ৰিকৰ লগতে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং 4টা পদ আছে নেক্সট মেট্ৰিক লগতে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং 11টা পদ আছে মেট্ৰিকৰ লগত কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰাসকলৰ বাবে 2টা পদ আছে আৰু মেট্ৰিক পাছ কৰি ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন বা ইনষ্ট্ৰুমেণ্টেশ্যন বা কণ্ট্ৰল ইঞ্জিনিয়াৰিং কৰাসকলৰ বাবে 25টা পোষ্ট আছে মেট্ৰিক কৰি পেলাই ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰাসকলৰ বাবে 62টা পদ আছে আৰু ইলেক্ট্ৰিকেলৰ ডিপ্ল'মা কৰাসকলৰ বাবে 31টা পদ আছে আৰু অলৰেডি কৈ দিয়া হৈছিলে যে দ্য পিৰিয়ড অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং উইল বি কনচিডাৰ্ড এজ ৱৰ্ক এক্সপিৰিয়েঞ্চ চ' যিসকলে এপ্ৰেণ্টিছশ্বিপ কৰিছে তেওঁলোকৰ কাৰণে সেই পিৰিয়ডটোৱে ৱৰ্ক এক্সপিৰিয়েঞ্চ হিচাপে কাউণ্ট কৰিব চ' যিকেইটা পোষ্টত এক্সপিৰিয়েঞ্চ বিচাৰিছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নহ'লেও আবেদন কৰিব পাৰিব পোষ্ট কোড হিচাপে বেকআপ ভেকেঞ্চি ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব এডভাৰটাইজমেণ্টখন আৰু ইয়াত বয়সৰ সীমাটো জেনেৰেলৰ বাবে 30লৈকে দিছে দুই এটা পদৰ বাবে 33 আছে আৰু কিছুমানৰ বাবে 31ও আছে বাকী আদাৰ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে ৰিজাৰ্ভেশ্যন থকাসকলৰ বাবে আপাৰ এজ লিমিটটো ৰিলেক্সেবল হ'ব সেইটো ইয়াত চাই ল'লে গম পাই যাব মিনিমাম এজ লিমিটটো গোটেইকেইটা পদৰ বাবে 18 বছৰে হ'ব লাগিব আৰু সিলেকশ্যন মেথডলজি ইয়াত কেৱল কম্পিউটাৰ বেছ এটা টেষ্ট হ'ব ইয়াত কোনো ইণ্টাৰভিউ নহয় অকল CBTৰ ওপৰত বেছ কৰি পেলাই ফাইনেল মেৰিট লিষ্ট হ'ব আৰু কি মানে সিলেবাছখন ইয়াত দি দিয়া আছে আপোনালোকে সেইটোও চাই ল'ব কিবা কনফিউজন থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰিব নিগেটিভ মাৰ্কিং নাথাকে CBTটো আৰু ডকুমেণ্টছ কি নিব লাগিব সেইখিনি ইয়াত দিয়া আছে গোটেইখিনি আবেদন কৰিব লাগিব অনলাইন যোগে যিটো আবেদন কৰা ৱেবছাইট সেইটো অইলৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ পেলাই আবেদন কৰিব পাৰিব oilindia.com গৈ পেলাই আৰু অনলাইন এপ্লিকেশ্যন কৰা লাষ্ট ডেট হ'ল অহা 18 আগষ্ট গতিকে ভালেখিনি সময় আছে এমাহ আছে সময় এমাহ যিসকলে একেটা পদৰ বাবে ইলিজিবল হয় তথা ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব কিন্তু এই পোষ্টকেইটাত আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফি 200 ৰুপিজ পে' কৰিব লাগিব এক্সক্লুচিভ অফ GST আৰু SC ST আৰু কেণ্ডিডেটসকলে PWD কেণ্ডিডেটসকলে কোনো ফি পে'মেণ্ট কৰিব নালাগে কিন্তু এই আবেদন কৰিবৰ কাৰণে এই পোষ্টকেইটাত কিছুমান এটা কণ্ডিশ্যন দিয়া আছে ইয়াত অসমৰ কেৱল কেইখনমান ডিষ্ট্ৰিক্টত কেণ্ডিডেটেহে আবেদন কৰিব পাৰিব আৰু সেই ডিষ্ট্ৰিক্ট কেইখন হৈছে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ আৰু চৰাইদেউ এই 4খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেহে আবেদন কৰিব পাৰিব লগতে অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্ট এই টোটেল 5খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেহে এই পদকেইটাত আবেদন কৰিব পাৰিব গতিকে
আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।